নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো সমুখত নিৰ্বাচন এতিয়া ৰাজ্যলৈ ৰথী মহাৰথীৰ আগমন ঘটিছে খুব কম দিনৰ ভিতৰতে দুবাৰকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিল ভাষণ ৰাখিলে জনসভাত অংশগ্ৰহণ কৰিলে কিন্তু মোদীৰ অসম আগমনে অসমক কি দিলে আমি প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বৰ 2016 চনৰ যিসমূহ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিলেনে এইবাৰ মোদীৰ অসম ভ্ৰমণত কেইবাটাও প্ৰসংগত মোদীয়ে চুই নগল বা প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই প্ৰসংগসমূহৰ পৰা আঁতৰি থাকিল তাৰ ভিতৰত ছয় জনজাতিকৰণৰ প্ৰসংগটো আছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আছিল তাৰ লগতে যেটো সুৰক্ষা কবচ বা ৰক্ষা কবচ বুলি কোৱা হৈছিল 6 নং দফা অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন কি পৰ্যায়ত আছিল সেই প্ৰসংগটো কোনো ধৰণৰ উল্লেখ নকৰিলে আৰু আটাইতকৈ ডাঙৰ কথা বিদেশী বহিষ্কৰণৰ প্ৰসংগত এইবাৰ নিমাত হৈ থাকিল মৌন হৈ থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 2016 চনত উল্লেখ কৰিছিল নিৰ্দিষ্ট দিন দিছিল আৰু তাৰ পিছত কৈছিল যে সকলো বাংলাদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব কিন্তু তেনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনত সেই ধৰণৰ কোনো ধৰণৰ মন্তব্য দেখিবলৈ পোৱা নাই এই মুহূৰ্তলৈকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচীত গতিকে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীক লৈ বিজেপি বা শাসকীয় পক্ষ যি ধৰণে উৎসাহিত সেই ধৰণে বিৰোধী অসন্তুষ্ট বা বিৰোধী কটাক্ষ কৰিছে সেয়া স্বাভাৱিক আজি সেই সম্পৰ্কে আমি কথা পাতিবলৈ চেষ্টা কৰিম যে এই 5 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইলেকশ্যনৰ সময়ত বা নিৰ্বাচনৰ সময়ত পুনৰ আহিছে দুবাৰকৈ আহিছে কম দিনৰ ভিতৰত সম্ভৱতঃ অনাগত সময়ত আহে নে নাহে সেয়া লক্ষণীয় হ'ব কিন্তু দুবাৰকৈ অহাৰ পাছতো প্ৰধানমন্ত্ৰীৰ পৰা যি ধৰণৰ মতামত বা যি ধৰণৰ মন্তব্য অসমবাসীয়ে বিচাৰিছিল সেয়া পালে নে নাপালে কেৱল মাত্ৰ আমি দেখা পালো যে সেয়া ভূমিপট্টা বিতৰণ হওক বা আধাৰশিলা ৰাজনীতি বা আধাৰশিলা স্থাপন আৰু অন্য ধৰণৰ কেতবোৰ কাৰ্যসূচীতে সীমাবদ্ধ থাকিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী আজি আমাৰ মাজত উপস্থিত আছে মই স্বাগতম জনাইছো বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া কংগ্ৰেছ মুখপাত্ৰ মীৰা বৰঠাকুৰ বাইদেউক স্বাগতম জনাইছো অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আমাৰ মাজত আছে স্বাগতম জনাইছো কিছু সময় পাছতে অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈ আহি উপস্থিত হ'ব আমি স্বাগতম জনাম ঠিক আছে মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছো ৰামকৃষ্ণ ঘোষ আপোনাৰ পৰাই আপোনালোক যথেষ্ট উৎসাহী সেয়া স্বাভাৱিক প্ৰধানমন্ত্ৰী গৰাকী খুব কম সময়ৰ ভিতৰতে দুবাৰকৈ ৰাজ্যলৈ আহিছে অনাগত সময়ত হয়তো নিৰ্বাচনৰ সময়ত পুনৰ আহিব পাৰে প্ৰধানমন্ত্ৰী গৰাকী অসম আগমনক লৈ কেতবোৰ ধাৰণা সৃষ্টি হৈছে আৰু প্ৰথমতে মই উল্লেখ কৰিছিলোঁ যিবোৰ মূল বিষয় আছিল সেই বিষয়সমূহৰ পৰা কিন্তু এবাৰ আঁতৰি আছে 2016 চনত যিবোৰ শ্লোগান আছিল সেইবোৰ শ্লোগান এতিয়া নাই কাৰণ যিবোৰ প্ৰতিশ্ৰুতি আছিল মূল ইস্যুসমূহৰ ক্ষেত্ৰত সেই প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে কি ক'ব নাই ঠিক তেনেকুৱা নহয় আপোনালোকে লক্ষ্য কৰিব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে গোটেই ভাৰতত বিভিন্ন ষ্টেটত বিভিন্ন সময়ত যায় অসমতো যোৱা 6 বছৰত 50 বাৰ মান আহিছে আপোনালোকে লক্ষ্য কৰিব 50 বাৰ মান আহিছে আচ্ছা যিটো প্ৰতিশ্ৰুতিৰ কথা কৈছে আপোনালোকে প্ৰতিশ্ৰুতি বাংলাদেশীবিলাক যাব আৰু এনে ধৰণৰ যিবোৰ কথা কৈছে তাৰ এটা প্ৰক্ৰিয়া লাগে প্ৰচেছ লাগে কোনোবাই যদি কৈ দিয়ে যে হ্যাঁ আমি কালি বাংলাদেশী খেদি দিম হেতুটো নহব তাৰ সেই কথাটো তেখেতে নিজে কৈছিলে ডেট লৈ দিছিলে 16 মাৰ্চৰ পিছত সকলো বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব আমি তো কোৱা নাছিলো হেতু মাৰ্চৰ পিছত কৈছে এতিয়াও শেষ হৈ যোৱা নাই 16 মাৰ্চৰ পিছতটো কোত শেষ হৈ গ'ল শেষ হৈ যোৱা নাই না প্ৰচেছ এটা আহিব আৰু 25 বছৰৰ পিছত 16 মাৰ্চৰ কা আছে এইবিলাক প্ৰচেছ কমপ্লিট হোৱাৰ পিছতহে বিদেশীবিলাক যাব তেখেতে কিন্তু 5 বছৰ বিচাৰিছিলে মোক 5 বছৰ সময় দিয়ক যেতিয়া ভাষণবিলাক দিছিলে কি যে আইনী ব্যৱস্থাটো থাকিব নালাগে আইনী ব্যৱস্থাটো এইবিলাক সব নৈ কৰি আপোনাৰ সব খেদিব লাগে তো প্ৰধানমন্ত্ৰী তেনেকুৱা কৰিব নোৱাৰে না তেনেকুৱা কৰিব নোৱাৰে তো প্ৰচেছ এটা হৈছে দেখিব এনআৰচিৰ ক্ষেত্ৰত এটা ভাল সিদ্ধান্ত হ'ব যেটো আমি এতিয়ালৈকে একচেপ্ট কৰা নাই হেতুৰ ওপৰত ভাল এটা সিদ্ধান্ত বা আগন্তুক দিনত আৰু কা হৈ যোৱাৰ পিছত আমি কা সাপোৰ্ট কৰোঁ কিহৰ কাৰণে কৰোঁ দেশ ভাগ হৈ গৈছিলে ধৰ্মৰ ভিত্তিক হেতু স্বীকাৰ কৰিব লাগে সবে তো তাৰ সেই হিচাপে কাটো আমি আনিছোঁ তো এইবিলাক প্ৰচেছ কমপ্লিট হোৱাৰ পিছত যেটো বিদেশী ইয়াৰ পৰা যাব লাগে তেখেতসকলে যাব আৰু যাত থাকিব লাগে থাকিব সময় লাগিব তাৰমানে ঠিক আছে মই মীৰা বৰঠাকুৰ বাইদেউ আপোনাৰ পৰাই জানিব বিচাৰিছোঁ অসন্তুষ্ট কালিও আপোনালোকে প্ৰধানমন্ত্ৰী ভ্ৰমণৰ পাছত সংবাদমেলৰ আয়োজন কৰিছিল কিয় অসন্তুষ্ট কিয় ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া এইটো কৈছে যে নাই প্ৰধানমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল 16 মাৰ্চ বুলি কৈছে কিন্তু চনটো কোৱা নাছিল আহিব 10 বছৰ 20 বছৰ হয় হেতু কোৱা নাই মই হেতু কোৱা নাই আপুনি তেনেকৈ কিয় কয় নহয় কিন্তু আপুনি চাওক আজি কিয় কোৱা হৈছে আজি মই এখানে কৈছো তেখেতে চাওক মই ঠিক আছে মই বুজি পাইছো প্ৰচেছ এটা লাগে বাকি আমি আমাৰ কথাটো লৈ আহিছো মই প্ৰথমে মাননীয় প্ৰধানমন্ত্ৰী গৰাকীক আজি খুব দুৰ্ভাগ্যজনক কথা খুব দুখ সহকাৰে কৈছো তেখেতকটো আমি প্ৰত্যাহ্বান জনাব নোৱাৰো যে তেখেতে আজি সংসদত কৈছে যে আন্দোলনজীৱী এটা মানে সম্প্ৰদায় সৃষ্টি হৈছে ভাৰতবৰ্ষত
দুৰ্ভাগ্যজনক কথা তেওঁ কৃষকসকলক লৈ পেলাই তেওঁ যিটো মানে উপলুঙা কৰি কৈছে যে ভাৰতবৰ্ষত বৰ্তমান আন্দোলনজীৱী নামৰ এটা সম্প্ৰদায় সৃষ্টি হৈছে সেইটোৱে আন্দোলন কৰি চলে বৰ দুৰ্ভাগ্যজনক কথা আমিতো কণ্ডেম কৰিব নোৱাৰোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীজনক কিন্তু প্ৰধানমন্ত্ৰীজনক আপোনাৰ অনুষ্ঠানৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আপুনি এনেকুৱা দুৰ্ভাগ্যজনক গণতন্ত্ৰত প্ৰতিবাদ কৰা এইটো আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ এনেকুৱা কথা নক'ব দুই হৈছে তেখেত এজন ভাল ষ্টাৰ কেম্পেইনাৰ তেওঁ এজ এ ষ্টাৰ কেম্পেইনাৰ ইলেকশ্যনলৈ আহিছে তেওঁৰ হাতত কোনো ইছ্যু নাই যোৱাকালি আপোনাৰ প্ৰথম কথাটো কৈছোঁ ৰাইজৰ মানে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যিটো যেতিয়া আপোনাৰ SPG ছিকিউৰিটি লাগি থাকোঁতেও পীযুষ হাজৰিকা মাননীয় মন্ত্ৰী তেখেতে তেতিয়াও খুব দাম্ভালি মাৰি পেলাই কৈছে যে 5 লাখ মানুহ ইয়াত উপস্থিত হ'ব কিন্তু আমাৰো মানুহ তাত আছিলে আমাৰ মানুহৰ আমি পুৰা তাত এটা হিচাপ কৰি উলিয়ালোঁ লাখৰ তলত তাত মানুহ কালি হৈছে নক'ব আপুনি অকণ পিছত ক'ব কথাটো হৈছে যে তাত 1 লাখৰ কমত মানুহ হৈছে তাৰমানে 5 লাখ মানুহ তেওঁলোকে আনিব নোৱাৰিলে সেইকাৰণে ৰাইজক আমি একটা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তৃতীয় কথাটো হৈছে যে কালি মাননীয় প্ৰধানমন্ত্ৰীজনে যিটো আমাক অসমীয়া মাধ্যমত মেডিকেল কলেজ স্থাপনৰ যিটো অসমীয়া মানুহক মানে আমাৰ তেওঁ দুটা সেন্টিমেন্ট খেলিলে কালি এটা অসমীয়া মানুহে তেওঁ যেতিয়া মানে গামোচাখন লৈ আমাৰ অসমীয়া মানুহ বহুতে কয় যে আমাৰ অসমৰ গামোচাখন লৈছে কালি যেতিয়া অসমীয়া টেলিপ্ৰম্পটাৰত তেওঁ এনেকে যে চাই যে কথাবিলাক কয় টেলিপ্ৰম্পটাৰত অসমীয়াত দুটামান কথা লিখি দিছে তেওঁ সেই অসমীয়া কথাখিনি তেওঁ এটা সেন্টিমেন্ট লৈ লৈছে যে অসমীয়া ভাষা কথাটো ক'লে ভাল পাব কিন্তু মই মাননীয় প্ৰধানমন্ত্ৰীজনক এটা কথা জনাই দিব বিচাৰিছোঁ মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়িবলগীয়া অসমত এনেকুৱা মানে মেধাৱী ছাত্ৰ আছে যিবিলাকক মাধ্যমে কেতিয়াও মানে বাধা দিয়া নাই ইংৰাজী মাধ্যমত পঢ়িব পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী অসমত আছে আমাক অসমীয়া মাধ্যমৰ বিদ্যালয় নালাগে ন অসমীয়া হ'ব 100 বাৰ লাগে কিন্তু অসমত মেডিকেল পঢ়ি লৈ পেলাই ল'ৰাটোক চেন্নাই যাবলৈ বা জাপান বা USA যাবৰ কাৰণে বন্ধ কৰিব নোৱাৰে কাৰণ অসমত আপোনাৰ লেট মি ফিনিশ আপুনি ক'ব মই খড়গপুৰৰ কথাটোলৈ মই নাযাওঁ মই আপোনাক কৈছোঁ যে এনেকুৱা এটা পৰ্যায়লৈ আমাক আকৌ মানে ঠেলি থৈ দিব নালাগে যে অসমীয়া মাধ্যমত কিতাপ লিখি অসমীয়া মাধ্যমত আকৌ মেডিচিনৰ টেবলেটত নাম লিখি এইবিলাকলৈ আমাক আৰু 20 বছৰ পিছুৱাই নিব নালাগে আমাৰ অসমীয়া মাধ্যম নোহোৱাকৈ ইংৰাজী মাধ্যমত নিট পৰীক্ষা কমপ্লিট কৰি মেডিকেল পঢ়িব পাৰিব তৃতীয় কথাটো হৈছে মই আৰু এটা কথা কৈছোঁ কালি মাননীয় প্ৰধানমন্ত্ৰীজনে কোৱাৰ লগে লগে আৰু এটা কথা মুখ্যমন্ত্ৰীজনেও ভাষণ দিছে তেওঁলোকে কিমান মিছা কথা কয় আজি সংসদত যোৱাকালি আজি কেইদিনমানৰ আগত 2-3 দিনৰ আগত মাননীয় সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া এটা প্ৰশ্ন কৰিছিলে যে মাজুলীৰ হাইৱে এক্সপ্ৰেছৰ যিটো তাৰ পজিশন কি অৱস্থাত আছে মাননীয় নীতিন গাডকাৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই ক'লে যে সংসদত উত্তৰ কালত তেওঁ কৈছে যে আমাৰ মাজুলী হাইৱে এক্সপ্ৰেছৰ কোনো ৰোড মেপ আৰু প্লেনিং আমাৰ হাতত নাই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে যে হাইৱে এক্সপ্ৰেছৰ কাম চলি আছে তেতিয়ালে হয় মুখ্যমন্ত্ৰী যিটো হৈ আছে বুলি কৈছে নীতিন গাডকাৰী ডাঙৰীয়া নাই হোৱা বুলি কৈছে গতিকে ৰাইজ আপোনালোকে জানি লওক এইখন আমি আগতে কৈছো বাকী আৰু তেওঁলোকৰ পৰা ৰাইজে তুলাৰাম গগৈৰ ওচৰলৈকে আহিব বিচাৰিছো এবাৰ মিত্ৰ দলৰ প্ৰতিনিধি তুলাৰাম গগৈ আছে অসম গণ পৰিষদৰ মুখপাত্ৰ এই প্ৰসংগটো প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণক লৈ অসম ভ্ৰমণক লৈ অসম গণ পৰিষদ মিত্ৰ দল হিচাপে হয়তো বিজেপিৰ মিত্ৰ দল হিচাপে আপোনালোক হয়তো সুখী কিন্তু এটা প্ৰসংগ যি ধৰণে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীগৰাকী আহিছে সন্মুখত নিৰ্বাচন আছে এতিয়া মেডিকেল কলেজৰ কথা কোৱা হৈছে মেডিকেলত অসমীয়া ভাষাত আচলতে শিক্ষা গ্ৰহণ কৰিব পাৰিব বা সেই ব্যৱস্থা এটা আহিব কি ধৰণে ইন্ট্ৰডিউচ কৰে সেয়া লক্ষণীয় হ'ব কিমান দূৰ মীৰা বৰঠাকুৰ বাইদেৱে কৈছে যে এতিয়া হয়তো তেনেকুৱা ধৰণৰ প্ৰয়োজন নাই মেডিকেল ইঞ্জিনিয়াৰিং পঢ়াৰ পাছত তাৰ পাছত বাহিৰত যাব লাগিব আমি পিছুৱাই আহিব নালাগে তেনে প্ৰেক্ষাপট আছে সমান্তৰালভাৱে অসমীয়া ভাষাৰ স্বীকৃতিৰ কথাটোও আছে কিমান দূৰ আপোনালোক সন্তুষ্ট অসম গণ পৰিষদে প্ৰথম কথা আমি মিত্ৰ দল হিচাপে বুলি নহয় মিত্ৰ দলতো আছোৱেই সেইটো হয় কিন্তু অসমৰ এজন নাগৰিক হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব কম সময়ৰ ভিতৰত অসমলৈ ইমানবাৰ অহাটো নিতান্ত এটা শুভ লক্ষণ আৰু আমাৰ জীৱনত আমি এজন প্ৰধানমন্ত্ৰী
এখন ৰাজ্যলৈ ইমানকৈ অহা আমি আগতে দেখা নাছিলোঁ আৰু আহি একো কৰা নাই সেইটোতো নহয় যোৱা বাজেট ছেশ্যনত আপোনালোকে দেখিলে অসমৰ বিভিন্ন শিতানত আমাৰ চাহ শ্ৰমিকসকলৰ কাৰণে হওক বা মেডিকেল কলেজ অন্যান্য বহু শিতানত অসমৰ কাৰণে অভূতপূৰ্ব ধৰণৰ তেওঁলোকে আমাক বাজেট এল'কেশ্যন দিছে গতিকে মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিতান্তই অসমৰ ৰাইজৰ প্ৰতি তেওঁ এটা ভাল ভাৱ আছে আৰু অসম এই ৰাজ্যখনৰ প্ৰতি অসমৰ সা সম্পদ অবিচ্ছেদ্য অংগ হিচাপে অসম ৰাজ্যখনক তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলতকৈ নিতান্তই বেছিকৈ ভাল পাইছে কাৰণে ইমান ঘনাই ঘনাই ইমানকৈ অসমলৈ আহিছে এই কথাটো নিতান্তই শুভলক্ষণ আৰু আমি তেখেতক আদৰণি জনাইছোঁ আৰু ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ঠিক এতিয়া মেডিকেল কলেজত অসমীয়াটো পঢ়িব পাৰিব অসমীয়াতে পঢ়িব লাগিব ইংৰাজী বা হিন্দী তাত ইউজ কৰিব নোৱাৰিব ব্যৱহাৰ কৰিব নোৱাৰিব এনে কথা নহয় কোনোবা মেধাৱী ছাত্ৰই যদি ভাবে সেইটো এটা জাষ্ট এটা কথা এটা ভাবিছে এইটোতো একদম ইম্প'জ কৰি দিয়া নাই যে অসমীয়াতে একদম মেডিচিনত বটলবিলাকত অসমীয়াত নাম আহি যাব চব অসমীয়াত হ'ব বাইদেউ কৰাৰ নিচিনা তেনেকুৱা কথা নহয় কোনোবাই অসমীয়া ভাষাটো এটা সৰ্বকালৰ বাবে অসমত এটা একদম সকলোৱে গ্ৰহণযোগ্য এতিয়া অসমীয়া ভাষা হিচাপে জীয়াই ৰাখিবৰ কাৰণে আমাৰ বুকুৰ আপোন ভাষাটো জীয়াই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ চৰকাৰে ল'ব লাগিব আৰু লোৱাটো উচিত আৰু এই বিভিন্ন ধৰণৰ বৌদ্ধিক মহলৰ এই ক্ষেত্ৰত বহুতো তেওঁলোকৰ অৰিহণা আছে আৰু তেওঁলোকে বহুতো ইয়াত দিহা পৰামৰ্শ দি থৈ দিছে গতিকে যদি এইটো যদি ভবা যায় যে ইংৰাজীৰ লগতে মেডিকেল কলেজত অসমৰ ল'ৰাই যদি ভাবে অসমীয়াটো পঢ়িব পাৰিব মই ভাবোঁ নিতান্ত ভাল অপচনেল হ'ব পাৰে অপচনেল এইটো কথাটো গতিকে এইটোতো নহয় ইম্প'জ কৰি দিলোঁ তোমালোক অসমৰ ল'ৰা অসমীয়াতে পঢ়িবা দেই আৰু বেলেগ নহ'ব এনেকুৱা কথাটো হ'ব নোৱাৰে এটা কথা ক'ব খোজোঁ 1948 পৰা 48 ৰাধাকৃষ্ণন তেখেতে এটা কমিশ্যনত যিটো ৰিপৰ্ট দিছে তেখেতে কৈছিলে যে ৰিজনেল ভাষাত এনেধৰণৰ টেকনিকেল শিক্ষা মেডিকেল শিক্ষা হ'ব লাগে তাৰপিছত 68তো দিছিলে 85তো দিছিলে তো এনেধৰণৰ হোৱাৰ পিছত এতিয়া বানাৰস হিন্দু ইউনিভাৰ্চিটিত ইতিমধ্যে আৰম্ভ হৈছে এই লেংগুৱেজত তাৰপিছত আপোনাৰ খড়গপুৰ যিটো টেকনিকেল ইনষ্টিটিউটটো আছে তাতো আৰম্ভ হৈছে লেংগুৱেজত আৰু আমাৰ যিটো নিউ এডুকেশ্যন পলিচি হৈছে ইতিমধ্যে তাত দিয়া হৈছে ক্লাছ 5 লৈকে আপোনাৰ হেৰি থাকিবই এই অসমীয়া আমাৰ ৰিজনেল ভাষাটো থাকিবই তো ৰিজনেল ভাষাৰ ওপৰত ইতিমধ্যে বিশ্বৰ বিভিন্ন কাণ্ট্ৰিত আৰম্ভ হৈছে সেইটো এটা নতুন কথা নহয় পুৰাণ কথা এইটো আজি এটা সময়ত চাওক এটা সময়ত অসমতে এটা ঠিক আছে বুজি পাইছোঁ গতিকে এইটো লাভজনক হ'ব পাৰে ঠিক আছে বাইদেউ কি কণ্ট্ৰাডিক্ট কৰে কৈ লওক আৰু এটা থাকি গ'ল তো বিশ্বত বিভিন্ন প্ৰান্তৰ ৰিজনেল ভাষাবিলাক ডে বাই ডে নোহোৱা হৈ গৈ আছে গতিকে অসমীয়া ভাষাটোৰ কাৰণে এনেকুৱা এটা পদক্ষেপ লোৱাটো অত্যন্ত আদৰণীয় মই এটা কথা ক'লোঁ যে অসমীয়া মাধ্যমটোক আমি বেয়া পাওঁ নেকি কথাটো এনেকৈ বুজাব নালাগে অসমীয়া ভাষাটোক আমি বেয়া পাওঁ নেকি ডেফিনেটলি নট যিটো সময়ত আৰু এই এসপ্তাহ 15 দিনৰ ভিতৰত 36,000 প্ৰাথমিক অসমীয়া মাধ্যমৰ বিদ্যালয়ত তলা ওলমিবলৈ গৈ আছে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক ঠিক কৰি লওকচোন মেডিকেল কলেজটো হ'ব অসমত মেধাৱী ল'ৰা ছোৱালী কোনো কমি হোৱা নাই ৰাজনৈতিক এটা সপোন হ'ব নালাগে শ্লোগান হ'ব নালাগে চেণ্টিমেণ্ট কৰি নিৰ্বাচন খেলিব ঠিক আছে মূল কথাটো সেইটোৱে যে অসমীয়া মানুহৰ আৱেগক লৈ এই কথাবোৰ কোৱা হৈছে নেকি নিৰ্বাচনৰ আগমুহূৰ্তত কাৰণ এই কথাটো এইবাবেই আহে যে সেই পৰৱৰ্তী সময়ত 2016 চনত যিটো এটা আৱেগৰ সৃষ্টি হৈছিল যে 16 মাৰ্চৰ পাছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব ধাৰণা দিয়া হৈছিলে গতিকে আশা কৰা হৈছে ঠিক আছে মেডিকেল কলেজত যদি সেই ধৰণৰ অসমীয়া ভাষা অপচনেল হ'ব পাৰে গ্ৰহণযোগ্য কিন্তু তেনে প্ৰেক্ষাপটত যদি আজি মীৰা বৰঠাকুৰ বাইদেৱে কোৱাৰ ধৰণে অসমীয়া ভাষাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় আছে সেইবিলাকৰ সমান্তৰালভাৱে বিদ্যালয়ৰ অৱস্থা আজি কিয় অমিতাভ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু আমি কি পাইছোঁ আমাৰ আশা প্ৰত্যাশাৰ কি ধৰণে আচলতে প্ৰতিফলিত হৈছে অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ অসম জাতীয় পৰিষদৰ আপুনি প্ৰতিনিধিত্ব কৰিছে মুখপাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি চাওক প্ৰথম কথাটো আপুনি যেতিয়া আমাৰ বিজেপি মুখপাত্ৰগৰাকীক এটা প্ৰশ্ন সুধিলে যে বিদেশী গ'ল নে নাই 16 মে'ৰ পিছত বিদেশী যোৱা প্ৰশ্নটো উত্তৰ দিবলৈ যাওঁতে তেওঁ হাঁহি উঠি গ'ল তাৰ কাৰণটো আপুনি বুজি পালেনে তেওঁলোকে সমস্যাত পৰিছে যে এজন প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফাঁকিদাৰ প্ৰধানমন্ত্ৰী চাওক আমি আশা কৰিছিলোঁ তেখেতে আহি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি আমাৰ অসমক দিব
আগৰ যিখিনি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিৰ ওপৰত কিছু কথা ক'ব চাওক যোৱা দুদিনৰ আগতে তেওঁলোকৰ ফাইনেন্স মিনিষ্টাৰ অসমত আহি গ'ল তেওঁ 1000 কোটি টকা চাহ বাগানৰ কাৰণে দি থৈ গ'ল আমি ভাবিছিলোঁ তেওঁ প্ৰধানমন্ত্ৰীয়ে কৈ যাব যে 8 লাখ তেওঁলোকে ডিক্লেয়াৰ কৰিছে 8 লাখ চাহ শ্ৰমিক যদি তেওঁলোকে 1000 কোটি টকাটো যদি ভাগ কৰা যায় তেতিয়াহ'লে 13,000 টকা অতিৰিক্তকৈ তেওঁলোকে পায় সেই টকাটো তেওঁলোকে কেতিয়া দিবগৈ প্ৰাইম মিনিষ্টাৰৰ পৰা আমি আশা কৰিছোঁ তেওঁ ক'লেহেঁতেন দ্বিতীয়তে আৰু এটা কথা তেওঁ কৈ গ'ল তেওঁ অকল বিকাশৰ কথাহে কয় মই কেইটামান বিকাশৰ কথা বাকী গোটেইখিনি পেনেলৰ কথা পাতিলে মই কেইটামান বিকাশৰ নমুনা আপোনালোকৰ লগত দাঙি ধৰিব বিচাৰিছোঁ বিজেপিৰ চাব অসমত বৰ্তমান জনমূৰীয়াই দেশৰ সৰ্বনিম্ন পৰ্যায়ত দেশৰ যিমানখিনি ৰাজ্য আছে তাৰ সৰ্বনিম্ন পৰ্যায়ত এতিয়া বৰ্তমান আমাৰ মাত্ৰ ৭৪,০০০ টকা জনমূৰীয়াই ছিকিমৰ 3,67,000 টকা ডিফাৰেঞ্চটো চাব দ্বিতীয়তে তেওঁলোকৰ যিজন সফল মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা সফল মন্ত্ৰী তেওঁৰ বিভাগটো বাকীবিলাক মন্ত্ৰীৰ কথা মই ক'বলৈ যোৱা নাই তেওঁৰ বিভাগটো কেইটামান তথ্য দাঙি দিছে তেওঁলোকে লোকসভাত তেওঁলোকৰ দিয়া তথ্য মতে মই ক'ব বিচাৰিছোঁ 5 বছৰ তলৰ শিশু মৃত্যুৰ হাৰ দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক এইখন অসমতে তেখেতসকলে এইটো লোকসভাত এইকেইদিনত দিয়া তথ্য তেখেতসকলে বেটী বচাও বেটী পঢ়াও নাৰা দিয়ে চাব মাধ্যমিক স্তৰৰ বিদ্যালয়ত ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বভাৰতত দ্বিতীয় সৰ্বাধিক তাৰমানে সবতকৈ বেছি ছেকেণ্ড পজিশ্যনত আছে অসম এয়া হৈছে তেখেতসকলৰ নমুনা তৃতীয়তে আৰু এটা কথা চাব তেওঁলোকে যেতিয়া ৰাজ্যভাৰ দেশৰ চৰকাৰ গঠন কৰিছিলে সেই সময়ত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যা আছিলে 95 লাখ আজিৰ দিনত হ'ল 1,50,00,000 এয়া হৈছে তেখেতসকলৰ বিকাশৰ নমুনা চাব দ্বিতীয়তে আৰু এটা কথা মই কৈছোঁ এই প্ৰধানমন্ত্ৰীজনে আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই উত্থাপন কৰিব বিচাৰিছোঁ এই প্ৰধানমন্ত্ৰীজনে ইলেকশ্যনৰ আগতে অলপ পুৰণা কথা যদি মনত পেলাই অৰুণাচল প্ৰদেশৰ পাছিঘাটত তেখেতে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি ভাষণ দিছিলে তাৰপিছত তেওঁলোকৰ বৰ্তমানৰ যিজন আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং দেৱে আমাৰ বৃহৎ গোগামুখত গৈ পেলাই তেওঁ বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে আজি সেই প্ৰতিশ্ৰুতি কি হ'ল তেওঁলোকে এটা বৃহৎ নদী বান্ধ বান্ধিবলৈ গৈ আছে তাৰ ফলশ্ৰুতি কি হ'ব কালি আমি তাৰ প্ৰমাণ পাইছোঁ অসমৰ ৰাইজে যে আন্দোলন কিহৰ কাৰণে কৰিব লগা হয় তেওঁলোকে বুজি পোৱা উচিত আজি তেওঁলোকে অসম আন্দোলনকাৰীক জেলত ভৰাই থৈছে আমি কিহৰ কাৰণে আন্দোলন কৰিছোঁ যদি এই ডেম বনে কালি যোৱাকালি যিটো ঘটনা হৈছে উত্তৰাখণ্ডত এটা প্ৰমাণ আমাৰ দেশকে প্ৰমাণ আমাৰ সেই উত্তৰাখণ্ডৰ সেই বান্ধটো বিপক্ষে আন্দোলন চলি আছিলে কিন্তু তেওঁলোকে জবৰদস্তিহে বান্ধটো বান্ধিলে এতিয়া এটা তথ্যৰ ওপৰত মই কথা ক'বলৈ বিচাৰিছোঁ চাব এই বান্ধটো যদি 2000 কালি যিটো বান্ধ ভাগিছে সেইটো মাত্ৰ 130 মেগাৱাটৰ আৰু আমাৰ ইয়াত কি হৈছে 2000 মেগাৱাটৰ বান্ধ বনাবলৈ গৈ আছে সেইটো যদি কিবা কাৰণে ভাগি যায় কাৰণ নাভাগিব বুলি ক'ব নোৱাৰি কাৰণ এইটো আমাৰ ভূমিকম্প জোন হয় এই ভূমিকম্প জোনত তেওঁলোকে জবৰদস্তি এটা বান্ধ বান্ধিবলৈ গৈ আছে তাত সেই বান্ধটো যদি বিপদ ভগৱানে নকৰে কিবা এটা হয় আমাৰ মাজুলীকে ধৰি পেলাই লখিমপুৰ ধেমাজি চিৰদিনৰ বাবে অসমখন শেষ হৈ যাব এই মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব অসমৰ জনসংখ্যা তাত বাচিয়ে নাথাকিব লাখ লাখ মানুহৰ মৃত্যু ঘটিব তাৰ অলপ সময় মোক এটা দুটামান কথা ক'বলৈ দিয়ক তথ্য তেওঁলোকে অকল 2000 নহয় তেওঁলোকে 70,000 মেগাৱাটৰ বিজুলী ইয়াত উৎপাদন কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে মানুহক তেওঁলোকে তথ্যবিলাক জনোৱা নাই তেওঁলোকে তথ্যবিলাক জনাওক আৰু এটা কথা অলপ দেৰি আগতে মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মোক এজন মানুহে তথ্য এটা দিছিলে তথ্যটো চাব আমাৰ ইয়াত যিটো গোগামুখত বান্ধ বান্ধিছে বান্ধৰ যিটো ফাউণ্ডেশ্যন সেইটো হ'ব লাগিছিলে 17 মিটাৰ কিন্তু তেওঁলোকে 17 মিটাৰ কৰা নাই মাত্ৰ 7 মিটাৰ কৰিছে সেই তথ্যখিনি চৰকাৰে জানে কিন্তু জানি তেওঁলোকে মনে মনে বহি আছে এইখন চৰকাৰ অসমত যদি কিবা কাৰণে ভৱিষ্যতলৈ আহিবলৈ হয় অসমক চিৰদিনৰ বাবে মানচিত্ৰৰ পৰা নোহোৱা কৰি পেলাব ঠিক আছে বৰ্তমান ৰাখিম আপোনাৰ ওচৰলৈকে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ তথ্য আকাৰে চৰকাৰখনৰ যিখিনি নহ'ল বা য'ত জীয়া ফাঁকি বুলি কৈছে আজি কি উত্তৰ দিব তেখেতে যেটো কৈছে তেখেতৰ কথাটো শুনি এনেকুৱা লাগিল যে ইকনমিক্সৰ কিতাপ আৰু ইণ্ডিয়ান ইকনমিক্স আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কিছুমান কিতাপ আছে তাত এইবিলাক তথ্য আছে নাই কিন্তু লোকসভাত তথ্য বুলি কৈছে মই কৈ আছোঁ ইকনমিক্সৰ তথ্য আপুনি দিছে তো যিটো কোৱা নাই সেইটো মই ক'ব দিয়ক যোৱা 6 বছৰত প্ৰধানমন্ত্ৰী কি কৰিছে কৈ আছে তো 10 বছৰ মনমোহন সিঙে হেৰি কৰিছিলে তেখেতৰ প্ৰধানমন্ত্ৰী আছিলে অসমত কিমান দিছিলে 58,000 crores বিভিন্ন ফাইনেন্স কমিশ্যনৰ মাধ্যমেৰে আমি কিমান দিছোঁ
আমি কিন্তু বিশেষ ৰাজ্যৰ মৰ্যাদা দিছিলে সেইটো কৰ্তন যেহেতু কৰ্তন কৰা হৈছে সেইটো এটা কৰ্তন 58,000 আমি 6 লাখ কোটি টকা দিছোঁ আমি 6 লাখ কোটি টকা দিছোঁ সেইটো আপোনালোকে চাব লাগিব 1 নম্বৰ 2 নম্বৰ কথা হ'ল কি আপোনালোকে যেটো নকয় সেইটো হ'ল যে আমি এইবাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ মাধ্যমে অসমত আজি ৰেলৰ কথাই কওক ৰেলত আমি ইলেক্ট্ৰিফিকেশ্যন কৰিলোঁ ডাবল ট্ৰেক কৰিলোঁ তাৰপিছত মেডিকেল কলেজ আমি কৰিলোঁ যেটো আমি 70 বছৰৰ পৰা 3টা মেডিকেল কলেজৰ কথা শুনি আছিলোঁ আমি মেডিকেল কলেজ কৰিলোঁ মাজুলীৰ আমি ঢলাশদিয়াৰ ব্ৰিজটো কৰিলোঁ বগীবিলটো কৰিলোঁ শৰাইঘাটৰ পৰা ব্ৰিজটো কৰিলোঁ আমি কি কৰা নাই ৰাস্তা অসমত যিকোনো প্ৰান্তে যিকোনো ঠাইত যাওক আমি কৰিলোঁ কোভিডৰ সময়ত যেনে ধৰণৰ আমি টেকেল কৰিলোঁ যুৱ সমাজৰ পৰা আৰম্ভ কৰি মহিলা সমাজৰ পৰা আৰম্ভ কৰি ক'ত টেকেল কৰা নাই আমি ক'ত পইচা দিয়া নাই তেখেতে যিমান পইচা দিলে আমি আমাৰ আটাইতকৈ লয়েষ্ট হেৰি আছিলে কোভিড আৰু কোভিড আজি অসমত এনেধৰণৰ 20 লাখ কোটি টকাৰ পেকেজৰ মাধ্যমেৰে অসমত প্ৰায় 1,500 কোটি টকা পালে MSME ছেক্টৰত অসমে পালে তো অসমত আপুনি চাব স্বয়ং আঁচনি ঠিক আছে বুজি পাইছো উন্নয়নমূলক আঁচনিসমূহ আছে আৰু এটা কথা উন্নয়ন এটা অৱধাৰিত প্ৰক্ৰিয়া এইখিনি কাম কৰিব লাগিব এখন চৰকাৰে নকৰিলে চৰকাৰখনৰ কাম কি থাকিব অৱধাৰিত প্ৰক্ৰিয়া ইউটাৰ্ণ বিলাকৰ কথা কোৱা হৈছে ইউটাৰ্ণবোৰ কিয় সেই কথাটো ডাঙৰ প্ৰশ্ন ইউটাৰ্ণ কিয় নদী বন্দৰৰ ক্ষেত্ৰত যিটো ইউটাৰ্ণ নাগৰিক বিদেশী নাগৰিকৰ ক্ষেত্ৰত যিটো ইউটাৰ্ণ সেইটো কিয় মোক এটা কথা কওঁ মই পেপাৰ কাটিং এটা লৈ আহিছোঁ আমি কোৱা কথাবিলাক তেওঁলোকে মিছা বুলি কয় এই পেপাৰ কাটিং প্ৰতিদিনৰ মই ইয়াত লিখিছোঁ তেওঁলোকে তথ্য যে ভুল তথ্য দিয়ে আপোনালোকে লাখ লাখ কোটি টকা দিয়া কথা কয় আপোনালোকে কিমান তথ্য মিছা কথা কয় বিত্তমন্ত্ৰীয়ে 36,000 কোটি টকা অসমৰ 1,300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কথা কৈছে অথচ ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আমি কিমান কথা নকব আমি কিমান কাম কৰিছো এইটো কওক না আমি কিমান কাম কৰিছো এইটো কওক আৰে বাবা আমি কিমান কাম কৰিছো এইটো কওক কিমান কাম কৰিছো ঠিক আছে নিখন দাহে নিৰ্বাচন আহিছে হিচাপ নিকাচ হ'ব নিৰ্বাচন আহিছে হিচাপ নিকাচ চলিব কাৰণ 5 বছৰৰ বাবে পুনৰ ৰাজ্যৰ ওচৰত ৰাজনৈতিক দলসমূহে ভোট বিচাৰি যিহেতু যাব হিচাপ নিকাচ চলি থাকিব এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ তুলাৰাম গগৈ এইবাৰ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ অগপ মুখপাত্ৰ তুলাৰাম গগৈও আছে আমাৰ মাজত বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে মোদীৰ ভ্ৰমণক লৈ আৰু শেহতীয়াকৈ পূৰ্বৰ প্ৰতিশ্ৰুতি 2016 চনত আৰু আজিৰ তাৰিখত যি প্ৰতিশ্ৰুতি তাৰ মাজত বহু ক্ষেত্ৰতে মিল বিচাৰি পোৱা নাই দুটা মূল ইছ্যু অসমৰ যদি ইছ্যু আৰু আপোনালোক বিশেষকৈ অসম গণ পৰিষদ দলটো এই ইছ্যু দুটাৰ ওপৰত ভিত্তি কৰিয়ে আজিৰ তাৰিখলৈ কিন্তু ৰাজনীতিও চলি আছে সেয়া হ'ল এটা বিদেশী সমস্যা কোনো ধৰণৰ স্পষ্টতা নাই আজিৰ তাৰিখত পূৰ্বৰ 2016 চনত যিবোৰ কথা কৈছিল তাক এই 5 বছৰত দেখা নাপালোঁ আমি কোনেও দেখা নাপালে দ্বিতীয় প্ৰসংগ আজি অমিতাভ বৰঠাকুৰ ডাঙৰীয়াই কৈছে যে নদী বান্ধৰ যিটো প্ৰসংগ উত্থাপিত হৈছে নদী বান্ধক লৈ সম্পূৰ্ণ ইউটাৰ্ণ বাকী কোনে কি কৰিছে নাই কৰা সেয়া অন্য প্ৰসংগ হয় বহু কাম হৈছে বহু কাম কৰিছে আৰু উন্নয়ন এটা অৱধাৰিত প্ৰক্ৰিয়া সেইটো আমি স্বাভাৱিকভাৱে মানি ল'ব লাগিব এখন চৰকাৰে কিছু কাম কৰিবই লাগিব উন্নয়নমূলক আঁচনি ল'বই লাগিব কাম কৰি থাকিব লাগিব কিন্তু মূল ইছ্যুসমূহৰ পৰা ইউটাৰ্ণ লোৱাটো অতি এটা উদ্বেগৰ বিষয় চাওক আমি অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাত আছোঁ আৰু মিত্ৰতা মানেতো এইটো নহয় আমি সৰ্বোচ্চ হপি পেলাই আমি আত্মসমৰ্পণটো নহয় আমি আমাৰ স্থিতিত আমি আছোঁ মিত্ৰতাৰে আছোঁ আমি অসমৰ বাস্তৱ ৰাজনীতিৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে মিত্ৰতাত আছোঁ এই মিত্ৰতা এতিয়ালৈকে ভাল আছে আৰু অহা নিৰ্বাচনতো ভাল থাকিব এতিয়া কথা হ'ল অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো এটা দীৰ্ঘম্যাদী এটা বহুত দীঘলীয়া দিনৰ এটা সমস্যা অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকজন মানুহৰ কুঁহে কুঁহে থকা এটা জ্বলন্ত সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে 85 চনতে হোৱা চুক্তিখন আজিকো প্ৰতি কাৰ্যকৰী নহ'ল কিয় নহ'ল এইবিলাক আপোনালোকে আমাতকৈ জানে আমিও জানো বিভিন্ন সময়ত মানে ইয়াত বিভিন্ন অবষ্ট্ৰাকশ্যন আহিল IMDT এক্ট আহিল কিবা কিবি আহিল আৰু নডেল মিনিষ্ট্ৰী কেন্দ্ৰীয় হোম মিনিষ্ট্ৰী আৰু নডেল মিনিষ্ট্ৰী অসম চৰকাৰে নিজাকৈ একো বিশেষকৈ কৰিব পৰা অৱস্থা নাথাকিল এনেকুৱা ধৰণৰ বিভিন্ন কথাত আমি অসম গণ পৰিষদ দলেও দুবাৰকৈ চৰকাৰ কৰি অসম চুক্তিখন আমি ৰূপায়ণ কৰিব নোৱাৰিলোঁ হয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ নিৰ্বাচনী এখন কেম্পেইনিঙত তেওঁ কোৱা শিলচৰত বোধহয় মোৰ যদি ভুল হোৱা নাই শিলচৰত আহি তেওঁ কৈছিল 16 মে'ৰ পিছত বিদেশীসকল তালি টোপোলালৈ ইয়াৰ পৰা যাব লাগিব বুলি গতিকে সেইটো নিশ্চয় বাকী কাৰুকাৰ্য ব্যৱস্থা কৰিছে
NRC-খন উন্নীতকৰণ কৰিছে এইখন NRC এতিয়া গ্ৰহণ নকৰে জটিলতা বৃদ্ধি হৈ গৈ আছে খুব NRC-খন খুব মানে তাত লাখে লাখে বিদেশী মানুহৰ নাম সন্নিৱিষ্ট হ'ল এনেকুৱা ধৰণৰ কিবা সন্দেহ এটা কৰিছে আৰু আকৌ অসম চুক্তি 6 নম্বৰ ক্লজটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে এতিয়া ৰিপৰ্ট দিছে ৰিপৰ্ট যদিও এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আমি আশা ৰাখিছোঁ অসম গণ পৰিষদ দলে আমি কেন্দ্ৰীয় হোম ডিপাৰ্টমেণ্টৰ হোম মিনিষ্টাৰৰ লগত আমি সঘন যোগাযোগ ৰাখিছোঁ আৰু আমি আনুষ্ঠানিকভাৱেও তেওঁক আমি দফে বিদফে আমি এই সম্পৰ্কে প্ৰস্তাৱ দিছোঁ অসম চুক্তি 6 নম্বৰ দফাটো এজ চুন এজ আৰ্লি অতি সোনকালে কাৰ্যকৰী কৰিবৰ কাৰণে গতিকে আমি আশাবাদী নিতান্ত এই চৰকাৰে এতিয়াতো দিন শেষ হৈ যোৱা নাই আকৌ কথাটো এনেকুৱা নহয় যে কাম এটা কৰিলে 5 বছৰ ভিতৰতে সকলো কাম কৰি শেষ কৰিব পাৰিব সেইটোতো নহয় এটা চৰকাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ গতিকে 5 বছৰ পিছত হয়তো আপোনাৰ ফ্ৰেমিংটো বনাই মেলি শেষ নহ'ব পাৰে এনেকুৱা কথা থাকিল এতিয়া নদী বান্ধৰ কথাটো অমিতাভ বৰঠাকুৰ ডাঙৰীয়া ঠিকে কৈছে কিন্তু তেখেতে নদী বান্ধৰ সম্পৰ্কত তেখেতে কথা কোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ কিন্তু এই আমাৰ যিটো ডেম হৈ আছে এইটো গোগামুখত হৈ থকা নাই কেৰুকামুখত হৈছে অসম অৰুণাচলৰ সীমান্তত আৰু তালৈ আহি হয় ৰাজনাথ সিং ডাঙৰীয়াই আন্দোলনত অংশগ্ৰহণ কৰিছিল এটা সময়ত আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হয়তো মোৰ যদি ভুল হোৱা নাই 26 ফেব্ৰুৱাৰী 2014 চন আৰু 24 ফেব্ৰুৱাৰী 2014 চন পাছিঘাটত কৈছিল গতিকে এতিয়া তাৰপিছত কিন্তু তেওঁলোকে বহুত ৰেক্টিফিকেশ্যনৰ কাৰণে হুৰমূৰকৈ ইয়াত বহুত নদীবান হ'বলৈ 106টা নদীবান হ'বলৈ গৈ আছিল নহয় 168টা হুৰমূৰকৈ নদীবান বনোৱাত কিন্তু অসম মানে কেন্দ্ৰীয় চৰকাৰে অলপ তেওঁলোকে নীতি নিৰ্দেশনা জাৰি কৰিছে আগৰ নিচিনা হুৰমূৰকৈ আগৰ চৰকাৰে যেনেকৈ 168টা নদীবান উত্তৰ পূৰ্বাঞ্চলত বনাবলৈ এখন ৰোডমেপ ঠিক কৰিছিল সেই ৰোডমেপ কিন্তু এতিয়া চলি থকা নাই যেনে সোৱণশিৰি নদীত মানে লৱাৰ সোৱণশিৰি মিডল সুমনশিৰি আপাৰ সুমনশিৰি বুলি 3টা তাৰ উপৰিও আৰু 19টা এইবিলাক আছিল এইবিলাক এতিয়া হৈ থকা নাই এইটো নহয় মই কেতিয়াও আমাৰ দল অসম গণ পৰিষদ দল বৃহৎ নদীবান্ধৰ সপক্ষত কেতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে আমি নিজে আপুনি ভালকৈ জানিব আমি ছাত্ৰ অৱস্থাৰ পৰা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে 2001 চনৰ পৰা আমি আজিলৈকে এই মুহূৰ্তলৈকে মই নদীবান্ধৰ কাৰণে আমি যুদ্ধ দি আছোঁ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অমিতাভ বৰঠাকুৰ ডাঙৰীয়াক মই এটা শুধৰণি কৰিব বিচাৰোঁ 7 মিটাৰ কৰা নাই 17 মিটাৰ ফাউণ্ডেশ্যন আছিল 8 মিটাৰ কমাই 9 মিটাৰ ফাউণ্ডেশ্যন কৰিলে সেইটো এতিয়া নহয় কংগ্ৰেছ চৰকাৰ দিনতে হৈ গ'ল সেইটো আগৰ চৰকাৰ দিনতে সেইবিলাক অলৰেডি এক্সিকিউট সেইকাৰণে আপ ষ্ট্ৰীম কাট অফ হ'ল ডাউন ষ্ট্ৰীম কাট অফ হ'ল এইটো বিৰোধী হয় নে নহয় আপোনালোক এই বৃহৎ নদীবান্ধৰ এইটো 10 মিটাৰ 9 মিটাৰৰ কথা কৈছে তাৰ বিৰোধী হয় নে নহয় এতিয়া যোৱাকালি গ্লেচিয়াৰ ব্ৰাছ হৈ পেলাই উত্তৰাঞ্চলত যেনেকুৱা অৱস্থা হ'ল এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন নদীবান্ধ ভাগি গ'ল এটা কমিশ্যনিং নদীবান্ধ ভাগি গ'ল তাৰ কাৰণে গ্লেচিয়াৰ সেই বৰফৰ পানীত বহুত শ্ৰমিক তেওঁলোক নিখোজ হৈ গ'ল আৰু তাৰ সেইটো উত্তৰাখণ্ডটো বাদ দি আমাৰ অসমৰ পাৰপাছতে আমি ৰঙা নদীবিলাক চাব ৰঙা নদী ডেমটো আমি চাব পাৰোঁ মাত্ৰ 405 মেগাৱাটৰ ডেম সেইবাবে কৈছোঁ যে 2000 মেগাৱাটৰ ডেমটো ভৱিষ্যতে এইটো যদি কমিশ্যনিং হয় এই অৱস্থাত এইটো কিন্তু এটা অতি স্পষ্ট কথা এইটো সকলোৱে জনা কথা আমাৰ এক্সপাৰ্টবিলাকেও কৈছে আমাৰ নিশ্চয় সেই কথাটো না সেইটোৱে বুজি পাইছোঁ যে প্ৰচণ্ড ভাবুকি মিত্ৰতাত যিহেতু চেণ্ট্ৰেলতো আপোনালোকৰ মিত্ৰ শক্তি আছে প্ৰেছাৰ যিধৰণে দিব লাগিছিল মূল বিষয়সমূহৰ ক্ষেত্ৰত অগপয় অন্ততঃ এই দুটা বিষয়ৰ ওপৰত এটা প্ৰেছাৰ দিব পাৰিলেহেঁতেন এই 5 বছৰ হেঁচা এটা প্ৰয়োগ কৰিব পাৰিলেহেঁতেন এটা সুযোগ এটা আছিলে আপুনি এই কথাটো সুধিব জনালে মই উইথ ফেক্টছ এণ্ড ফিগাৰ মই আহিব পাৰিলোহেঁতেন এই সম্পৰ্কে আমি অসম গণ পৰিষদ দলে আনুষ্ঠানিকভাৱেও কেন্দ্ৰীয় চৰকাৰক বহুবাৰ আমি জনাইছোঁ ঠিক আছে আহিম মই আপোনালোকৰ ওচৰলৈকে পুনৰ এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সেই অংশ গতিকে শেষৰ কেইটা মন্তব্য ল'ব বিচাৰিম সন্মুখত নিৰ্বাচন আছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে ৰথী মহাৰথীৰ আগমন ঘটিবই সেয়া স্বাভাৱিক আমি যিমান দূৰ খবৰ পাইছোঁ ৰাহুল গান্ধী ডাঙৰীয়াও আহি আছে অসমলৈকে মীৰা বৰঠাকুৰ বাইদেউ শেষৰটো কি মন্তব্য আগবঢ়াব চাওক ৰাইজক এটাই কথাই ক'ব বিচাৰিছোঁ প্ৰত্যেকটো দলেই নিজৰ শক্তি প্ৰদৰ্শন কৰে মই দুটা কথা ডাবুল ষ্টেণ্ডাৰ্ড কথাটো কৈ বেয়া পাওঁ সকলোৱে শক্তি প্ৰদৰ্শন কৰিব ইতিমধ্যে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই কৈছে যে ভাৰতত মানে ইমান প্ৰধানমন্ত্ৰী কেতিয়াও অসমলৈ অহা নাই প্ৰয়োজনো নাই প্ৰধানমন্ত্ৰীজন অসমলৈ ইমান আহি থকাটো প্ৰয়োজন নাই আপুনি কালি দেখিলে কালি প্ৰধানমন্ত্ৰীজন যদি যিমান ঘনাই আহিব সিমান পইচা পাতি খৰচ হ'ব দলৰ পইচাটোনো ক'ৰ ৰাইজৰে পইচা নহয় জানো পইচাটোতো দল বুলি এক্সট্ৰাকৈ প্ৰিণ্টিং নহয় পইচাটো এইবিলাক পইচাই
যদি আহিব নালাগে কাম কৰক নহয় আহিব নালাগে কাম কৰক প্ৰধানমন্ত্ৰীজন ইমান ঘনাই আহিব নালাগে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ সব দলৰে আহিব কাইলৈ ৰাহুল গান্ধী ডাঙৰীয়াও আহিব কিন্তু মই কৈছো যে যদি আপোনাৰ যদি ভিজনটো ক্লিয়াৰ থাকে আপোনাৰ যদি নিয়তটো ঠিক থাকে সঁচাকে যদি আপুনি দেশক যদি প্ৰতাৰণা নকৰি দেশক যদি আপুনি সঁচাকে দেশখনক মজবুত কৰিব বিচাৰিছে তেতিয়া আপুনি বাৰেপতি আহি মিটিং কৰিব নালাগে একতে কৈছে যে 50 বাৰৰ অধিক আহিছে আগৰ প্ৰাইম মিনিষ্টাৰ অহা নাই প্ৰাইম মিনিষ্টাৰটো কাম কেম্পেইন কৰি থকাটো প্ৰাইম মিনিষ্টাৰৰ কাম নহয় তেওঁ এক্সিকিউটিভ হেড গোটেই ভাৰতবৰ্ষখন চলাব লাগে তেওঁতো মই যিমানবাৰ দেখিলোঁ পৃথিৱীত যিমানখন কাণ্ট্ৰি তেওঁ কম দিনৰ ভিতৰত ঘূৰি ল'লে কোনো প্ৰাইম মিনিষ্টাৰ ইমান কম সময়ত ইমান কাণ্ট্ৰি যোৱা নাই তাৰমানে আৰু তেওঁৰ যিটো প্ৰৱণতা আছে যেনেকৈ হাউডি মোদী য'তে যাব মোদীক ভাল পোৱাৰ প্ৰৱণতা যিটো কৰিছে এইটো অলপ কম কৰক এই কথাবিলাক তেওঁ অলপ কম কৰি পেলাই শেষত মই এটা কথা আকৌ ক'ব বিচাৰিছোঁ তেখেতক আমি প্ৰধানমন্ত্ৰীজনক সমালোচনা কৰিবলৈ বেয়া লাগে দিয়কচোন উই আৰ টু স্মল তেওঁক সমালোচনা কৰিবলৈ কিন্তু তেওঁৱে চান্সবিলাক দিছে গতিকে মই তেখেতক এটা কথা কৈছোঁ আপুনি কালি অসমলৈ আহিছে কিমান বিলাসী আপুনি চাণক্য নীতিখনত পঢ়িব অতি বিলাসী ৰজাৰ দেশত প্ৰজাৰ নগুৰ নাকতি হয় তেখেত কালি ঢেকীয়াজুলিলৈ আহিছে নিজৰ ফ্লাইটত আহিছে ধুনীয়াকৈ আকৌ গৈছে দেখিছে আপুনি খুব ধুনীয়াকৈ ৰবীন্দ্ৰনাথ টেগোৰৰ নিচিনা কাপোৰ কানি পিন্ধি বেংগলৰ চেণ্টিমেণ্ট ল'ব বিচাৰিছে এই প্ৰৱণতাৰ পৰা ওলাই আহক তেওঁ আগৰ প্ৰধানমন্ত্ৰীবিলাকে যিটো গৰিমা ৰাখিছিলে আপুনি মনত আছে এজন মন্ত্ৰী তেওঁ হেৰিত এটা দুযোৰ ড্ৰেছ সলোৱাৰ কাৰণে তেওঁ মন্ত্ৰিত্ব গৈছিলে গতিকে সেই ধৰণৰ এটা জীৱন ধাৰণ প্ৰক্ৰিয়া তেওঁ অতিবিলাসীটো তেওঁ বাদ দিব লাগিব তেওঁ দেশৰ স্বাৰ্থত মই শেষত এটা কথা কৈছোঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব হৈছে দেশৰ স্বাভিমান দেশৰ ৰাজহুৱা উদ্যোগবিলাক বচাই ৰখা এফালৰ পৰা এটা এটাকৈ বস্তু বিকি পেলাই 7,600 টকীয়া ফ্লাইট লৈ পেলাই বিলাসী জীৱন অতিবাহিত কৰাটো প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য হ'ব নালাগে তেওঁ এনেও বিলাসী জীৱনটো প্ৰভাইড কৰা হয় তেওঁ নাই মীৰা বাইদেউ যিখিনি কথা ক'লে কথাটো আপুনি চাব যে তেখেতে ব্যক্তিগত আক্ৰমণহে কৰিছে ব্যক্তিগত আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া লাইফ ষ্টাইলটো চাই তেখেতৰ বেংক তেখেতৰ বেংক একাউণ্টটো চাবচোন তেখেতৰ গভৰ্ণমেণ্টৰ কোনো পইচা তেখেত খৰচ নকৰে 1 2 নম্বৰ আজি ভাৰতৰ নহয় আজি মোদী ডাঙৰীয়া আজি বিশ্ব নেতা হৈছে বিশ্ব নেতা আৰু তেখেতে মেক্ৰ' লেভেলত উন্নয়ন কৰিছে মেক্ৰ' লেভেলত ৰিজন আৰু সেই মেক্ৰ' লেভেল উন্নয়ন কৰাৰ কাৰণে মাইক্ৰ' লেভেলত ঘূৰিবই লাগিব সেই হিচাপে তেখেতে ঘূৰিছে আৰু সেই হিচাপে তেখেতে একদম অসমৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ পৰা আৰম্ভ কৰি একদম আমেৰিকালৈকে ঘূৰিছে আজি বিশ্বৰ দৰবাৰত আমাৰ নাম যদি হৈছে আজি আমাৰ ভাৰতৰ পৰা বিদেশত গ'লে আমাক কি চকুৰে চাইছিলে আপোনালোকে দেখিছে তো সেই হিচাপে সামগ্ৰিক উন্নয়ন কৰিব লাগিলে আপোনাৰ ইনভলভমেণ্টটো লাগিব সেই ইনভলভমেণ্টটো তেখেতে দেখাইছে আপুনি কি ক'ব খোজে নেকি যে দিল্লীৰ পৰা বহি তেখেতে গোটেই ভাৰতৰ উন্নয়ন কৰিব তেতিয়াহ'লে প্ৰধানমন্ত্ৰীৰ কি দৰকাৰ প্ৰধানমন্ত্ৰীৰ দৰকাৰ নাই চিফ মিনিষ্টাৰ দৰকাৰ নাই কাৰো দৰকাৰ নাই অফিচাৰৰ ওপৰত আপুনি ক'ব খুজিছে যে অফিচাৰৰ ওপৰত এৰি দিব লাগে সেইটো কোনো কথা নহয় আজি ৰাইজৰ জনতা আজি তেখেতে শুনক আপোনালোকে বিৰোধী দল আপোনালোকে ক'ব মানি লৈছে সেই হিচাপে ইউ আৰ এলাউড কিন্তু কথা হ'ল কি যে তেখেতে আজি আপুনি ফুলবাৰী আৰু ধুবুৰী তেখেতে সৰ্বাংগীন উন্নয়ন আনিছে আৰু সেই উন্নয়ন এই ক্ৰাইচিছ পিৰিয়ডতো ঠিক আছে মই এটা কথা ক'ব বিচাৰিছোঁ অকণমান সময় মোক দিব মই এটা কথা প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমক কিমান ভাল পায় তাৰ এটা উদাহৰণ দিব আহিছোঁ আমাৰ খাৰখ অসমীয়া গীতক যে তেওঁ সন্মান নকৰে তাৰ প্ৰমাণটো হৈছে তেওঁ বিদ্যুৎ উৎপাদনৰ কাৰণে গুজৰাটত সৌৰশক্তি চালিত বহুত সৌৰশক্তি তেওঁ উৎপাদন লগাই দিছে তাত হাজাৰ হাজাৰ মেগাৱাট উৎপাদন কৰিছে আমাৰ ইয়াত বিগ ডেমৰ জৰিয়তে আমাৰ অসমীয়া জাতিক চিৰদিনৰ বাবে ধ্বংস কৰাৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছিলে বন্ধ কৰিব লাগিছিলে কিয় নাই কৰা তেওঁ বন্ধ কৰিব লাগিছিলে তেওঁৰ মূল্য তেওঁৰ কাৰণে গুজৰাটী মানুহৰ মূল্য আছে অসমীয়া মানুহৰ মূল্য নাই লাখ লাখ মানুহ যদি মৰি যায় তেওঁ একো নাই চাওক এতিয়া আপোনাৰ চব কথা আপোনালোকে কৈছে হয় বহু কাম চৰকাৰখনে সকলোৱে 100% কৰিছে বুলি মই নিজে বিশ্বাস নকৰোঁ দেখাও নাই সেইটো নহয় কিন্তু বহু ক্ষেত্ৰত আপোনালোকে চাবচোন পূৰ্ব চৰকাৰবিলাকৰ লগতো এতিয়া ৰাস্তা ঘাটৰ কেনেকুৱা উন্নয়ন হৈছে কিমান গাঁৱৰ ভিতৰে এতিয়া কেঁচা ৰাস্তা নোহোৱাই হ'ল প্ৰায় এতিয়া বহুত দূৰত পথাৰৰ মাজত থকা কোনোবা 200-300 মানুহৰ কাৰণেও 100-150 লাইটৰ পোষ্ট পুতি হ'লেও বিজুলী যোগান ধৰা হৈছে এনেকুৱা বহুত হৈছে ৰাস্তা হৈছে ষ্টুডেণ্টবিলাকে তেওঁলোকৰ ফিজ ষ্টুডেণ্টবিলাকে তেওঁলোকৰ
তেওঁলোকৰ ফিজ পাতি ফ্ৰী পাইছে, হোষ্টেলৰ ফিজলৈকে ফ্ৰী পাইছে, চৰকাৰী চিকিৎসালয় গতিকে চাওক, গতিকে এইখন চৰকাৰে সাংঘাতিক ধৰণৰ উন্নয়ন ঠিক কৰিছে। আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন দেশে নিৰ্বাচনৰ সময় সমাগত আৰু কিছুদিন পাছতে হয়তো নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। আৰু ইতিমধ্যে ৰথী মহাৰথীৰ আগমন অসমলৈ ঘটিছে, ৰাজ্যলৈ ঘটিছে, উন্নয়নৰ কথা কোৱা হৈছে, হিচাপ নিকাচৰ কথা কোৱা হৈছে। আৰু হয়, সময় সমাগত, এয়াই সময় ৰাইজৰ হিচাপ নিকাচ লোৱাৰ, কাৰণ ভোট বিচাৰি যেতিয়া যাব প্ৰতিশ্ৰুতিৰ আৰু হিচাপ নিকাচৰ অংক এতিয়া ভোটাৰে নিজে অনুমান কৰিব লাগিব বা নিজে বিশ্লেষণ কৰিব লাগিব। যিসমূহ ৰাজনৈতিক দল আছে, প্ৰতিনিধিসকলৰ যি মন্তব্য বা তেওঁলোকৰ যি বিশ্লেষণ, সেয়া আমি আগবঢ়ালোঁ। বিচাৰ আপোনালোকৰ। ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।